এতিয়া আজি স্কুলৰ পৰা আহো তই ঘৰৰ ভিতৰত সোমাই থাকিলি নহয় তই স্কুলত নেগেলি নহ'ব স্কুলত আজিয়ে যাব লাগে মই বাইক দিম তোক বাইক দিম তই স্কুলৰ পৰা আগতে স্কুলত আগতে তোৰ এডমিশ্যনটো মই ল'ৰাটো মই মানে স্কুলত এডমিশ্যন দিব লাগি লৈ আনিছোঁ ইয়াক বোলে এখন বাইক লাগে মই কৈছোঁ যে তই অলপ ডাঙৰ হৈ লওঁ তাৰপিছত মই বাইক এখন লৈ দিম আগতে তই স্কুলত এডমিশ্যন হৈ লওঁ নে কি কয় স্কুলত নাযায় ইয়াক মই নাই বয়সটো কম আছে কাৰণে মই কৈছোঁ যে বাপে তুমি গৰু চাৰিব নালাগে তুমি স্কুলত পঢ় মই বাইক লৈ দিম মই আজি মাষ্টৰক লোকেশ্যন দিওঁ অ' ভাইটি ছাৰ আছেনে ছাৰক মাতি দিবনে আপোনালোকক বহক মাতি দিয়ে ঠিক আছে মাতি দিয়ক ভাইটি মই ল'ৰাজনক এডমিশ্যন দিওঁ তোমালোকৰ গমে পোৱা নাই নেকি এই বানপানী আহি আছে এই ইয়াতে কঁঠাল আৰু তোমাৰ পিঠাগুৰি আছে ইয়াতে তাকে মই খাই কিনে মানে ইয়াতে এইখিনি লৈ পেলাই বহি আছো ওপৰত হয় বানপানী আহিছে কাৰণে নাই 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 নহ'ব এই বতৰত নহ'ব হয় মই তোমাক দুটা প্ৰশ্ন কৰোঁ হয় ছাৰ কৰি লওক যদি ক'ব পাৰে ল'ৰাটো মই ইয়াতে এডমিশ্যন ল'ম ছাৰ ল'ৰাটো চোকা আছে ক'ব পাৰিব ঠিক আছে মই দুটা প্ৰশ্ন কৰিম খালি যদি এনচাৰটো ল'ৰাটো দিব পাৰে হয় তেতিয়াহ'লে মানে ল'ৰা এডমিশ্যন মই লোৱাটো লৈ ল'ম ঠিক আছে আপুনি কৰক বাবু ভালকৈ দিবা দেই প্ৰশ্নটো তুমি এটা কোৱাচোন এক নম্বৰতে হাৱাল মানে কি তোমাক সুধিছে হাৱাল মানে কি ভালকৈ কোৱা এবাৰ ছাৰ পাতিহাঁহৰ কণী হাৱাল মানে হ'ব পাৰে আজিকালি পাছ কৰিছে বাৰু ঠিক আছে বাৰু অঁ আজি দিন কথা বতৰা বেলেগতো তোমাক এটা প্ৰশ্ন সুধিলো তুমি বাৰু সঠিক এনচাৰ দিছা হয় ছাৰ না ল'ৰাটো ল'ৰাটো পাৰিব এতিয়া 2 নম্বৰ প্ৰশ্ন হ'ল হয় ছাৰ এইটো যদি ইণ্টাৰভিউত যদি তোমাৰ ল'ৰা পাছ কৰে হয় এডমিশ্যন একেবাৰে হোৱাটো সঠিক মানে ঠিক আছে ছাৰ কৰি দিয়ক কিবা কৰি এতিয়া 2 নম্বৰ প্ৰশ্নটো হ'ল হয় কুকুৰা চৰাই কণী পাৰে নে পোৱালি লগায় বাবা ভালকৈ কোৱাচোন আমাৰ ঘৰত ডেইলি 4 টকা পাই থাকে আমাৰ ঘৰত ডেইলি 4 টকা পাৰে অঁ মই ল'ৰাই কৈছোঁ নাই তেতিয়াহ'লে ঠিকে আছে এওঁ পাৰিব ঠিক আছে হ'ব পাৰে তাৰমানে বস্তুটো কাৰণ মই বৰ বিশেষ নাজানো আমাৰ ঘৰত ডেইলি 4 টকা পায় নহয় মই বৰ বিশেষ নাজানো কাৰণ ময়ো আণ্ডাৰ মেট্ৰিক হৈ পেলাই পাছ কৰা মাষ্টৰ হয় ঠিক আছে ছাৰ হ'ব পাৰে ল'ৰাটো এডমিশ্যন দিব আৰু নাই হ'ব ল'ৰাটো এডমিশ্যন হৈয়ে গ'ল ইতিমধ্যে হ'বয়ে মই আজি এইখিনি মানে কাগজে কলমে যিখিনি লেখৰ কৰিবলৈ কৰোঁ হয় ছাৰ মই ওপৰ মহললৈ পৰা পঠাই আছোঁ হয় যেনে গাৰ্জেনৰ নামটো লাগিব আমাক ছাৰ মোৰ নামটো হৈছে লেটৰু পাঠক হয় বাবা তোমাৰ নাম কোৱা মোৰ নাম হ'ল ছাৰ মই মানুহটো আছোঁ কিন্তু জানো ভাইটিটোৰ নাম হৈছে মোৰ ল'ৰাটোৰ নাম হৈছে ইয়াৰ নাম হৈছে চেং আৰু মানুহটো আছে জেং হয় দুটা মিলিছে কিন্তু মিলিছেনে ছাৰ মাৰাত্মক বস্তু তোমাৰ দুটা হয় নেকি ছাৰ নামতে গম পালে নেকি নামত গম পাইছোঁ ছাৰ এডমিশ্যন হৈ যাব নহয় ল'ৰাটোৰ বঢ়িয়া এডমিশ্যন হ'ব ঠিক আছে ছাৰ অলপ আৰু কিবা দিব হয় কোৱা ভোক লাগিছে মানে ৰাতিপুৱা ল'ৰাজনে একো খুৱাই লৈ অহা নাই নেকি ছাৰ মই খুৱাই আনিছোঁ এওঁ অলপ খানাটো অলপ বেছিকৈ খায় বিয়াৰ ৰাক্ষসান পাইছিলোঁ দুইজনকে হয় নেকি ছাৰ বিয়াৰ ৰাক্ষসান পাইছোঁ আজি মোক খোৱা নেকি ল'ৰাটো খোৱা নহয় কঁঠালগুটি আৰু পিঠাগুড়ি খুৱাই সেইকাৰণেতো ল'ৰাজনক ভোক লাগিছে হয় ছাৰ বাৰু ঠিক আছে আপুনি কিবা কৰি এডমিশ্যনটো কৰি দিয়ক ছাৰ মানে যেনেকুৱা ৰাক্ষ ল'ৰা লৈ আহিছা আপুনি হয় ছাৰ কেতিয়াবা মাষ্টৰৰ চাহৰ কাপ টানি নি পেলাই খাই পেলাম নাই নাখায় ছাৰ ল'ৰা সেইটো কাৰণে মোৰ ভয় লাগিছে বহুত ভাল আছে ছাৰ ল'ৰা মান সন্মান খেদাব নাখায় ছাৰ আপুনি যেনেকৈ ক'ব এওঁ সেনেকৈ ৰুল মানিব মই ল'ৰাটো মই বুজাই লৈ ঠিক আছে হ'ব বাৰু এই বাবা তুমি কিন্তু চাহৰ কাপ নাটানিবা মাষ্টৰৰ আনিব লাগিব আৰু এতিয়া যিয়ে নহয় ল'ৰাটোৱে হয় ছাৰৰ পৰাই মানে চাহৰ কাপটো টানি নি খাম বুলি কৈছে মই ছাৰ ইয়াক বুজাইছোঁ ই যাতে চাহৰ কাপ যাতে মাষ্টৰৰ পৰা যাতে টানি নাখায় কোৱাচোন ল'ৰাটো কিবা তাহাৰ ক'ব বাৰু কোৱা তুমি কোৱা ছাৰ মই ভোক লাগিছিল 10 টকা এটা দিব লাগিব তোমাৰ এডমিশ্যন দিবলৈ মই লৈ আনিছোঁ তুমি আজি ছাৰক 10 টকা খুজিছা যে মই দিম নহয় তোমাক তুমি এনেকুৱা কৰিলে এডমিশ্যন নিদিব ছাৰে এই ল'ৰাটো তাৰমানে তোমাৰ নাই মইতো ছাৰ 10 টকা নাই বুলিছোঁ নুখুজিবা বাবা আজি তুমি 10 টকা নুখুজিবা ছাৰে এডমিশ্যন নিদিব তুমি মোক খুজিবা গাৰ্জেনৰ পৰা ল'ৰাটো তাৰমানে মই গোটাই দিয়ে শুনিয়ে ভাল পাইছোঁ হয় তেওঁ মানে ইণ্টাৰভিউটো পাছ কৰিছে হয় কিন্তু মানে পইচাৰো আখু আছে ছাৰ পিছে মই ল'ৰাটোক কেইটামান বজাত পঠাই দিম আপোনাৰ ওচৰত স্কুলত মই ল'ৰাটোক কেইটামান বজাত পঠাই দিম ল'ৰাটো আপুনি 4:30 বজাত হয় আন্ধাৰ কাৰণতে লৈ আহিবা 4:30 বজাত কাৰণ ইয়াত ষ্টুডেণ্ট বহুত বহুত আছে আপোনাৰ স্কুলত হয় এওক মই 4:30 লৈ আনিম পুৱা 4:30 বজাত ইয়াতে পাব লাগিব ছাৰ হয় কোৱাচোন বাৰু ছাৰ এইবিলাক নকৰিবা ছাৰক এইবিলাক কৰিলে ছাৰে বেয়া পাব ন এডমিশ্যন নিদিব ন নাই এইটো ঠিক কৈছে পাব চাজা নহয় বিহু পাব ই মানে প্ৰমোশ্যন হিচাপত হয় ছাৰ নতুনকৈ তুমি লৈহে আহিছা হয় ছাৰ ফাৰ্ষ্ট টাইম চাজাই যোৱা হয় ছাৰ কালিৰ পৰা 4:30 বজাত স্কুলত ল'ৰাজন লৈ আহিবা ল'ৰাজন 4:30 স্কুলত লৈ আনিম হয় কোৱা ছাৰ মইতো আহিব নোৱাৰিম হয়
মাথা জাল পাতো 4টা বাজা নাই নাই তোমাৰ হ'ব এইটো আমাৰ ইয়াতে তোমাৰ 4টা বিভাগত আমি তাৰমানে ছাত্ৰ পঢ়াম হয় পঢ়া যে আহোঁ এতিয়া জাল পাতি ভাল পায় তেওঁ মানে জাল পাতি ভাল পায় 4:30টাতে জাল পাতিব যায় হয় তাৰ পৰা আহিহে স্কুলত যাম না হ'ব এইটো হ'ব এই আমাৰ ধৰ বিভাগ মানে 4টা বিভাগ মানে ইংলিছৰ বিভাগত আমি হয় মানে গৰু চাৰা না গৰু চৰাটো তেওঁ গৰিছৰ কথা আহিব আৰু 2 নম্বৰতে আছে আমাৰ মানে সমাজ বিজ্ঞান হয় সমাজ বিজ্ঞান হ'ল মানে ধান কাটা আছে হয় ধান কাটা হয় আৰু আছে আমাৰ তোমাৰ বিজ্ঞান আছে হয় বিজ্ঞানৰ ছাত্ৰখিনিয়ে কৰিব লাগিব তোমাৰ মিস্ত্ৰী যোগালী আপোনাৰ বিজ্ঞাপন বহুত ডাঙৰ আছে এটা বহুত ডাঙৰ বিজ্ঞাপন ডাঙৰ এইটো মানে আমাৰ বিভাগে এইটো 4টা বিভাগত আমি ছাত্ৰ পঢ়াওঁ হয় ছাৰ বুজিছা ঠিক আছে মোৰ ইয়াৰ পৰা ল'ৰাটো বহুত আমি প্ৰমোচন মানে কৰি পেলাই ল'ৰা ছোৱালী আমি ইয়াৰ পৰা প্ৰমোচন দিওঁ হয় ছাৰ ঠিক আছে এতিয়া মোৰ ল'ৰাটো বাৰু হেৰিতে দিম ইংলিছতে দিম ল'ৰাটো ইংলিছত দিবা নে ইংলিছত হ'লে তোমাৰ ইয়াৰ গৰু চাৰিব লাগিব ঠিক আছে গৰু চাৰিব লাগিব ঠিক আছে ছাৰ ঠিক আছে হ'ব আমি ঠিক আছে হ'ব আমি এইটো বিভাগতে ল'ৰাটো আমি পঢ়াম ঠিক আছে মই কালি এইটো বাৰু কৰি দিম হ'ব আমি এই ল'ৰাটোৰ এডমিশ্যনৰ ফিজ কিমান হ'ব ছাৰ ফিজ হ'ব তোমাৰ সায়েন্স বুলি ক'লি না হয় সায়েন্সত হ'লে গৰু চাৰা এইটোত তোমাৰ টেকনিকেলি বহুত আছে দেই হয় ছাৰ কিন্তু কষ্ট কৰিব লাগিব কিন্তু ল'ৰাটোৱে হয় ছাৰ গৰু চাৰাটো ৰাতিপুৱা যাব লাগিব হয় ছাৰ 7মান ঠাণ্ডা সৰু গুড়া হয় ছাৰ কঁঠাল গুটি 4টা হয় ছাৰ এনেকৈ হয়তো লৈ যাব লাগিব হয় ছাৰ কঁঠাল গুটি 4টা নহয় 10টা খাও বাৰু ঠিক আছে তুমি পাবা সেইটো আমাৰ দিয়াৰ সুবিধা আমি ৰাখিছোঁ বাৰু ইয়াত ঠিক আছে সেইটো পাব ঠিক আছে কিন্তু গৰু লৈ আহিব লাগিব তোমাৰ 5টা বজাত 5টা বজাত লৈ আহিব লাগিব ঠিক আছে 5টা বজাত তুমি গৰু লৈ আহিব লাগিব চৰাই কিনাই তাৰপিছত তুমি স্কুলত আহিব লাগিব তাৰপিছত আহিব লাগিব ঠিক আছে হা ঠিক আছে ছাৰ বাৰু যে নহওক এই আজি বাৰু ইমানতে হয় এৰিলোঁ বাৰু ঠিক আছে মই কালি ল'ৰাটো লৈ আহিবা হয় 4:30 তাত ঠিক আছে মানে স্কুলত লৈ আহিবা টাইমত ঠিক আছে ছাৰ বাৰু ঠিক আছে নেক্সট এডমিশ্যনৰ কাৰণে আহিলে একেবাৰে পইচা পাতি হয় ঠিক আছে কিতাপ পানী সেইটো বাৰু মই জনাম বাৰু ফিজ কিমান দিব লাগে ঠিক আছে মই বুবুলিয়ালি মই জনাই আমি যিটো ভিডিঅ' অলপ আগত আপলোড কৰিলোঁ ভিডিঅ'টোত মনোৰঞ্জনৰ কাৰণে কৰা গৈছে তাতে কিবা ভুল ত্ৰুটি হ'ব পাৰে সকলো ৰাইজে যাতে বেয়া ভাবি নলয় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা চবচে ভিডিঅ'টো আগত পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে ইমানতে ধন্যবাদ অলপ বিয়াৰ পিছত অলপ দিছোঁ খাব হ'ব তুমি খাব পাৰিব দুদিন ৰোৱা